জিন্দাবাদ 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 দুষ্কাৰিতে সুবিধা দিয়া নহব মানুহতে সুবিধা দিয়া নহব বৰ্মনকছাৰী মাটি বৰ্মনকছাৰী ল'ব লাগিব আমাৰ অসমবাসী ৰাইজ আৰু লগতে মোৰ সাংবাদিক ভাইসকল আজি কথা হ'ল কি আমাৰ সকলো এইবিলাক ষড়যন্ত্ৰ আজি আমাৰ ট্ৰাইবেল মানুহৰ ওপৰত বা আমাৰ বৰ্মন কছাৰীৰ ওপৰত বহুত ষড়যন্ত্ৰ বহুত এইবিলাক হেৰি আমি কোনোদিন মানে আমি কাৰোবাৰ লগত কাজিয়া লাগবা নাযাওঁ আমাৰ কিবা কৰিব নাযাওঁ গতিকে আমাৰ মাটি যদি কোনোবাই কাঢ়িব আহে আমি কিন্তু নিশ্চয় মানি নল'ম আৰু যদি আজি ইমানখিনি যদি মাটিটোৰ কাৰণে লোভ নাই তেওঁলোকে আজি দুৰ্গা পূজাৰ পেণ্ডেলটো ইমিডিয়েট কৰিব লাগিছিল আজি তেওঁলোকে দুৰ্গা পূজাৰ উদ্দেশ্য যদি হয় আমি হিন্দু মানুহ হয় সকলো আমি পূজা মানুহ মা দুৰ্গাক মানুহ আমি সকলোৱে কৰোঁ আমি পূজা আমি কোনোদিন উলংঘন নকৰোঁ গতিকে তেওঁলোকৰ ষড়যন্ত্ৰৰ কাৰণে আজি তেওঁলোকে আজি ইমিডিয়েট কৰি আছে আজি তেওঁলোকৰ দুৰ্গা পূজাৰ উদ্দেশ্য হয় তেওঁলোকে দুৰ্গা পূজা কল্লা হয় আজি তেওঁলোকে দুৰ্গা পূজা বাদ দি কিনে মানুহৰ ওপৰত কিয় ষড়যন্ত্ৰ মাটিৰ ওপৰত কিয় ষড়যন্ত্ৰ তেওঁলোকে আজি বৰ্মন কছাৰী উচ্ছেদ কৰিব পাৰিছে তেওঁলোকে কোন হয় তেওঁলোকে অসমৰ কি হয় তেওঁলোকে কোন হয় আমি খলিঞ্জিয়া মানুহ আমি ভূমিপুত্ৰ হয় আমি এছ টি হয় আমি চব কৰিব পাৰিম চব আমাৰ গতিকে সেইটোৱে আমাৰ কথা গতিকে কোনো মধ্যে আমি লাগে জীৱন ত্যাগ দি কেনে হ'লেও আমি যুঁজ লাগিম আমি যুঁজি যাম আৰু আমাৰ মাটি আমাক লাগবই আমি 2 নম্বৰ ৰজাৰ আমাৰ মাটি আছে সেইটো মাটি লৈ আজি এইটো উদ্দেশ্য হৈছে আজি তেওঁলোকৰ যদি আজি পূজাৰ মোটামুটি 10 বিঘা মাটি আছে আমাৰ তেওঁলোকে যদি আজি মাটিৰ আজি তেওঁলোকে লোপ লাগিছে সেইখিনি জায়গা আজি ধুনীয়া মানে ফ্লেট জায়গা সেইটো কাৰণে তেওঁলোকে আজি মানে এই ষড়যন্ত্ৰ চলাইছে তেওঁলোকৰ যদি আজি পূজাৰ উদ্দেশ্য হয় তেওঁলোকৰ ফ্ৰণ্টত কিমান জায়গা আছে আমাৰ জায়গা ফ্ৰণ্টত কিমান জায়গা আছে ফ্ৰণ্টত জায়গাখিনি তেওঁলোকে কিয় হাবি ভাঙিব গৈছে তেওঁলোকে JCB তেওঁলোকে তাতে VDB আছে তেওঁলোকৰ এই কি বুলি কয় আপোনাৰ এই গাঁওবুঢ়া আছে তেওঁলোকক কৈছি তেওঁলোকক আজি মানে হেৰি কৰি কিনে তেওঁলোকৰ চৰকাৰী মানুহ হয় তেওঁলোকক বাধা দিব লাগিছিল বা তেওঁলোকৰ আজি বিৰোধী কৰি কিনে আজি কিছুমান মানে এনেকৈ ষড়যন্ত্ৰ মানে কৰিছে আমাৰ ওপৰত গতিকে সেইখিনি কৰিব নালাগিছিল আজি তেওঁলোকৰ যে দুৰ্গা পূজাৰ উদ্দেশ্য হয় আজি দুৰ্গা পূজা বেছি দিন নাই মানুহ পেণ্ডেল বনাই আছে তেওঁলোকে উদ্দেশ্য দুৰ্গা পূজাৰ উদ্দেশ্য নহয় তেওঁলোকে মানে যুঁজাৰ কাৰণে এটা ষড়যন্ত্ৰ আৰু তেওঁলোকে কাক কেনেকৈ মাৰিব পাৰে কাক কেনেকৈ দমন কৰি কিনে মাটিটো কেনেকৈ দখল কৰিব পাৰে সেইটোৱে মোৰ কথা সেইখিনি আমি কোনোদিন হ'ব নিদিওঁ এইবিলাক মাটিখিনি কিমান দিনৰ পৰা আপোনালোকে মাটিখিনি মোটামুটি আপোনাৰ আজি 19 মানে মইতো ইমান সেইবিলাক নাজানো গোটেই আমাৰ ইয়াতে পৰম্পৰা জংঘল ভাঙা মানুহ একদম আজি এই 60-70 বছৰ হ'ব পাৰে আজি 100 বছৰ ধৰক নাই এক যুগ ধৰক নাই সেইটো কথা নাই কিন্তু পৰম্পৰাৰ পৰা আগতে বৰ্মন মানুহখিনি বাস কৰি গৈছে আৰু অল মানে যিখিনি আমাৰ এইখিনি জাগাখিনি আছে আপোনাৰ আমাৰ যিখিনি অসমৰ হেৰিখিনি আছে আমাৰ মানে বিভিন্ন জাগাবিলাকত তাৰমানে আমাৰ এই ST বিলাকৰ আমাৰ ST বিলাকৰো বেছি মাটি আছে বাকী বেলেগ জনগোষ্ঠীৰ ইমান মাটি নাই গতিকে তেওঁলোকে আমি ষড়যন্ত্ৰ কৰা নাই আমি লাগিব যোৱা নাই গতিকে আমাক লগত লাগিব আহিছে আমাৰ লগত যুঁজ কৰিব আহিছে গতিকে সেইটো কোনোদিন আমি হ'ব দিব নোৱাৰিম তাৰমানে তাতে খাজনা দিয়া আছে আমাৰ তাতে খাজনা ৰচিদ আছে আমি মণ্ডল অফিচত গৈছিলোঁ ছাৰো আহিছিল বাইদেউ আহিছিল আমি এইবিলাক কথা হৈছে আমাৰ তেওঁলোকে প্ৰশাসনত গৈছিল তাতেও ক'লা তাতেও ছাৰে কৈছে যে আপোনালোকে বুজাবুজি কৰক যদি আমাৰ যদি হেৰিয়ে নাছিল গতিকে তেওঁলোকে ইমানখিনি ষড়যন্ত্ৰ তেওঁলোকে কৰি আছে তেওঁলোকে মানে পৰা নাই আইনৰ ফালৰ পৰা পৰা নাই চাইকেল অফিচৰ ফালৰ পৰা পৰা নাই চব আমাৰে হেৰি আছে গতিকে তেওঁলোকে কিহৰ কাৰণে ষড়যন্ত্ৰ কৰিব আছে আজি যদি পূজা কৰোঁ আমি হিন্দু মানুহ হয় আমি দুৰ্গা মা আমিও মানুহ আমি নমস্কাৰ কৰোঁ আমিও বহুত পূজা কৰোঁ গতিকে তেওঁলোকে কি ষড়যন্ত্ৰ কৰিব দুৰ্গা পূজা আমাৰো আছে না আমি একচুৱেলি ক'ব যে দুৰ্গা পূজাৰ উপলক্ষে তেওঁলোকে দুৰ্গা পূজা কৰিব ওলাইছে যে আমি দুৰ্গা পূজা কৰিব নিদিওঁ এইটো মিছা কথা মাক আমিও মানুহ দুৰ্গা মাক আমিও মানুহ মা ভনী চবেই মানে সকলোৱে হিন্দু হয় গতিকে তেওঁলোকে এইটো ষড়যন্ত্ৰ বিলকুল ষড়যন্ত্ৰ সেইটো কাৰণে কোনো ক্ষেত্ৰত মানে হ'ব দিয়া নহ'ব সেইটোৱে কথা ওদালগুৰি জিলাৰ হৰিচিঙা চক্ৰৰ অন্তৰ্গত 2 নম্বৰ ৰাজাগাঁও গাঁৱৰ মাটিত 1952 চনৰ পৰা আমাৰ বৰ্মন কছাৰীসকলে চৰক পূজা কৰি আহিছিল আৰু সেই মাটিতে বিভিন্ন ধৰণৰ সামাজিক কাম কাজ হৈ আছিল কিন্তু আজি কিছুদিন আগত তাৰে দুষ্কৃতি কিছুমান মানুহে তাৰে JCB লগাই মাটিটো দখল কৰাৰ কাৰণে চক্ৰান্ত কৰি আছে কিন্তু আমি কিছুদিন আগতে ট্ৰাইবেল সংঘ বৰ্মন কছাৰী সংগঠনসমূহে গৈ আমি তাতে আমি সিহঁতৰ লগত আলোচনা কৰি কৈছোঁ যে এই মাটিখিনি কোনো পধ্যেই আপোনালোকক দিয়া নহ'ব কিন্তু আমাৰ মানুহখিনি চাৰিওফালে বেৰা দিয়া হৈছিল কিন্তু তাৰে মানুহখিনি আহি হেঙাৰ বেৰাখিনি সিহঁতে কাটি দিছে আৰু সিহঁতে আমাকে কৈছে যে বৰ্মন কছাৰীসকলে আমাৰ মাটিখিনি দখল কৰিব নাহিছে যিহেতু সেই মাটিখিনি আমাৰে হয় আৰু আমাৰ মাটি আমি কিয় দখল কৰিব আমি নিজে বৰ্মন জাতীয় ঐক্যমঞ্চই এটা বেনাৰ লগা হৈছিল যে এই মাটিটো আমাৰ সংৰক্ষণৰ কাৰণে নিজৰ মাটি নিজে দখল কৰিব যোৱা নাছিলোঁ আমি সংৰক্ষণ কৰিব গৈছিলোঁ আজি বৰ্তমানত খিলঞ্জীয়া ট্ৰাইবেল বেল এণ্ড ব্লকৰ মাটি ৰক্ষাৰ কাৰণে আজি অসম চৰকাৰে যি ভূমিকা লৈছে চাৰিওফালে উচ্ছেদ অভিযান চলাই আছে আজি যদি আমাৰ ভূমি আমাৰ মাটি যদি ৰক্ষা নহয় তাৰ কাৰণে আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে অসম চৰকাৰৰ আইনী ব্যৱস্থা ল'ব আমি বাধ্য হ'ম যদি ভাৰতীয় সংবিধানে কয় যে ট্ৰাইবেল বেল এণ্ড ব্লকৰ মাটি বৰ্মন কছাৰীসকলৰ মাটি
আৰু খিলঞ্জীয়া ভূমিপুত্ৰ মাটি আন সম্প্ৰদায় যেতিয়া তেতিয়া জোৰ জুলুমকৈ ল'ব পাৰে যদি সংবিধানৰ উল্লেখ আছে তেতিয়াহ'লে তাত আমি ক'বলগীয়া একো নাই। এইখিনি 1952 চনৰ পৰা কাৰ বেনাৰত আছিল সেই মাটি? সেইটো মাটিটো আগত আছিল আমাৰ, তেতিয়া আমাৰ সংগঠন নাছিল, আমাৰ তাত বৰ্মন কছাৰীসকলে ব্যৱহাৰ কৰি আহিছিল। তাত জাতীয় সমিতিয়ে তাতে তো আৰু তেতিয়া সংগঠন জন্ম হোৱা নাছিল, সেইখিনি চব বৰ্মন মানুহখিনি আছিল। তাৰপিছত আমাৰ জাতীয় সমিতিৰ নামত মাটিখিনি এলাটমেণ্ট হৈছে আৰু কিছুমান দুষ্কৃতি মানুহে দুষ্কৃতিকাৰীয়ে তাতে কিছু দুষ্কৃতিকাৰীয়ে দুৰ্গা পূজা কৰিম বুলি সিহঁতে মানে এইটো চক্ৰান্ত আৰম্ভ কৰিছে। ৰাস্তাৰ লগত সিহঁতে জংঘল চাপ JCB লগাইছে জংঘলত, কিন্তু পূজাটো মানুহ জংঘলত নকৰে। যদি পূজা কৰিব লাগিছিল ৰাস্তাৰ লগত কৰিব লাগে, সিহঁতে জংঘলৰ মাজতে JCB লগাইছে, নিশ্চয় তাতে কোনো চক্ৰান্ত আছে। চাৰ্কুলৰ বিষয়ে আলোচনা হ'ল, থানাত আলোচনা হ'ল, আমি কোনো পৰ্যায়ে দিয়া নহ'ব বুলি কোৱাৰ পিছতো সিহঁতে আহি আমাৰ হেঙাৰখিনি কাটি দিছে। আহি জাতিগতভাৱে সংঘৰ্ষ লগাৰ কাৰণে চেষ্টা চলাই আছে, জাতিগত সংঘৰ্ষ টানি আনিব বিচাৰিছে। তাতে তাৰ গোটেই মানুহ কেইজন দুষ্কৃতিকাৰীয়েহে, কোনো এটা জাতি দল হিচাপে নহয়, কিছুমান দুষ্কৃতিকাৰী নিজৰ স্বাৰ্থৰ কাৰণে এই কামটো কৰিবৰ কাৰণে সিহঁতে মানে উঠি পৰি লাগিছে। যিহেতু আজি বৰ্তমান সেই উত্তৰ অঞ্চলৰ মাটি বহুত বৰ্তমান মূল্যৱান। নমস্কাৰ, আমাৰ দূৰদৰ্শন বা মিডিয়া বন্ধুসকল, মাটিখিনি তাৰমানে আমাৰ যিটো নেকি বৰ্মন কছাৰী জাতীয় সমিতিৰ মাটি, সেই মাটিখিনি তেওঁলোকে জোৰ জুলুমকৈ লোৱাৰ কাৰণে এটা প্ৰয়াস চলাই আছে। সেই প্ৰয়াসৰ যোগেদি তেওঁলোকে নিজৰ যিটো নেকি স্বাৰ্থ, সেই স্বাৰ্থ আদায়ৰ হেতু তেওঁলোকে অহৰহ চেষ্টা চলাই যাই আছে। গতিকে সেইটো আমি কোনো পধ্যে হ'ব দিব নোৱাৰোঁ, কাৰণ আমাৰ বৰ্মন কছাৰী জাতীয় সমিতিৰ নামত আমাৰ সেই ভূমিটো সংৰক্ষণ কৰি থকা হৈছে। আজি প্ৰায় 1962 চনৰ পৰাই তাৰমানে আমাৰ যিটো নেকি আগৰ পূৰ্বপুৰুষ তেওঁলোকে অথচ ৰক্ষণাবেক্ষণ দি আহি আছে। আজিলৈকে আমি সেইটোক লৈ ব্যস্ততা আছোঁ। গতিকে তাৰে মাজত আমি এটা কথাই ক'ব বিচাৰিছোঁ যে দুৰ্গা পূজাৰ ক্ষেত্ৰত তেওঁলোকে আগতো দুৰ্গা পূজা কৰিছিলে, কিন্তু দুৰ্গা পূজা বৰ্তমান বাদ দি কিনে আমাৰ যিটো নেকি বৰ্মন কছাৰীৰ জাতীয় সমিতিৰ মাটি বা ভূমি, সেই ভূমিটো দখলৰ ক্ষেত্ৰত তেওঁলোকে অহৰহ চেষ্টা চলাই যাই আছে। কাৰণটো তাতে এটা কিছুমান ৰহস্যপূৰ্ণ কথা। সেই ৰহস্যপূৰ্ণ কথাটো হ'ল কি যে আমাৰ বৰ্মন কছাৰী মানুহখিনি তাৰমানে কাৰো মাটি সম্পত্তিৰ প্ৰতি লোভ বা আশা আকাংক্ষা নাই, কিন্তু আমাৰ বৰ্মন কছাৰী জাতিৰ যিটো ভূমি তেওঁলোকে তাৰমানে বহুত তাৰমানে প্ৰলোভন বিভিন্ন দিশত তাৰমানে প্ৰলোভন সৃষ্টি কৰি আলোড়ন কৰি ধৰক সীমাৰ বেৰ লংঘন কৰা বা চিয়াৰ ডাঙা তেনেধৰণৰ কিছুমান কাৰ্যত লিপ্ত কৰি তেওঁলোকে জোৰ জুলুম হিচাপে মাটিখিনি কাঢ়ি নিয়াৰ বাবদ তেওঁলোকৰ প্ৰয়াস। কাৰণ সেইটো আমি বিচাৰিছোঁ যে সেই ভূমিটো আমি কোনো পধ্যেও আমি দিব নোৱাৰোঁ, কাৰণ যিহেতু আমাৰ জাতীয় সমিতিৰ নামত আছে। আমি সেইটো যদি প্ৰয়োজন হয় আমি জিলা সমিতি তথা ট্ৰাইবেল সংঘ বা বৰ্তমান অসম চৰকাৰৰ সহযোগ লোৱাৰ কাৰণে বাধ্য হ'ম বুলি। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।